বীরগাথা 5.0 আকৌ প্ৰতিটো স্কুলৰ বাবে আহি গ'ল। এতিয়া এই বীৰগাথা 5.0 কি কৰিব লাগিব বিস্তৃতভাৱে মই আলোচনা কৰিম। প্ৰথমতে innovateindia.my.gov.in নহলে বীৰগাথা 5.0 টাইপ কৰি দিব আৰু প্ৰথমতে যেটো পাব innovateindia.my.gov.in ত ক্লিক কৰিব। কৰি পেলাই বীৰগাথা 5 ওপেন কৰিব। এটো এনেকুৱা এটা ইন্টাৰফেস আহিব বীৰগাথা। তাতে কি কৰিব প্ৰথমতে আপোনালোকে চাই ল'ব লাগিব যে ইয়াতে কি কি বস্তু ইনক্লুড কৰা আছে আৰু চাই লওক আপোনালোকে ডেটটো 31/10/2025 ৰ ভিতৰত এই সাবমিটখিনি কৰিব লাগিব। এতিয়া মই আহি যাও টপিকছৰ ওপৰত। ইয়াতে ক্যাটাগৰী 3 to 5 এটা ক্যাটাগৰী আছে। তাতে পোয়েম, প্যাৰাগ্ৰাফ, পেইন্টিং, ড্ৰয়িং এইবিলাক আছে আৰু তাতে যেটো টপিকস দিয়া আছে মাই ৰোল মডেল, গেলেন্ট্ৰি অ্যাওয়ার্ড উইনার, ভ্যালু হুইচ আই হ্যাভ লার্নড হিজ অর হার লাইফ আর। মিডিল স্কুল টু হল 6 ৰ পৰা 8 লৈ। তাতে পোয়েম, প্যাৰাগ্ৰাফ, ইয়াতে নাম্বাৰ অফ ওয়ার্ড টু বাঢ়ি যাব 300 ওয়ার্ড হ'ব, আগতো আছিল 150 ওয়ার্ড। ড্ৰয়িং, শর্ট ভিডিও এক্সেট্ৰা এক্সেট্ৰা। তার পিছত সেকেন্ডারি স্টেজত আছে 9th ৰ পৰা 12 লৈকে। ইয়াতো সেম অলপমান বাঢ়ি যাব মাল্টিমিডিয়া লৈ। এতিয়া ইম্পৰ্টেন্ট ডেট বিলাক কি কি আছে সেই ডেট বিলাকৰ কথা মই অলপমান কৈ দিও। ইয়াতে আপোনালোকে ডেট বিলাক পালে যে আমাৰ বস্তুখিনি সাবমিট কৰিব লাগিব 31 অক্টোবৰৰ ভিতৰত। এইখিনি হল কথা। 31 অক্টোবৰৰ ভিতৰত 10 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব। তিনিটা ক্যাটাগৰীত কৰিব লাগিব, ক্যাটাগৰী 1, ক্যাটাগৰী 2, ক্যাটাগৰী 3। ইয়াতে যেনেকৈ স্কুল আপ টু ক্লাস 10 1 2 3 তিনিটা ক্যাটাগৰী হ'ব। তাৰ পিছত স্কুল যেটো মানে মিডিল স্কুল তাতে 1 আৰু 2 হ'ব আৰু প্ৰাইমাৰী স্কুল হলে অকল ক্যাটাগৰী 1 হ'ব। তাৰ পিছত কেতিয়া ডিস্ট্ৰিক্ট লেভেল সিলেকশন হ'ব এইবিলাক কথা দিয়া আছে ইয়াতে। আপোনালোকে গমে পাইছে ডিস্ট্ৰিক্ট লেভেলৰ পিছত ষ্টেট লেভেল, ষ্টেট লেভেলৰ পিছত নেশনাল লেভেল লৈকে আমাৰ টিমখিনি সিলেক্ট কৰা হ'ব। তো এনেকে আমাৰ গৈ পেলাই এটো লাষ্ট ফাইনাল ৰিজাল্ট ওলাব 31 ডিসেম্বৰত। আৰু ইভালুয়েশন ক্ৰাইটেৰিয়াখিনি বেলেগ বেলেগ লেভেলত বেলেগ বেলেগকে দিয়া আছে। এইখিনি কথা আপোনালোকে যেতিয়া বীৰগাথা ওয়েবসাইটত যাব, ওয়েবসাইটত গলে আপোনালোকে এইখিনি পঢ়িব পাৰিব, পঢ়ি পেলাই কৰিব লাগিব। এইবাৰ এলপি, এমই, হায়াৰ সেকেন্ডাৰী গোটেই স্কুলে এই পাৰ্ট ল'ব লাগিব এই প্ৰগ্ৰামত। তো এতিয়া ক্যাটাগৰী 1 টু আপোনালোকে গমে পালে, ক্যাটাগৰী 2 25 আৱাৰ্ড আছে, ক্যাটাগৰী 3 25 কে দুটা পাৰ্টত আছে। তো এতিয়া ইভালুয়েশন যি হ'ব এই ইভালুয়েশনখিনি কেনেকৈ হ'ব এই কথাখিনি আপোনালোকৰ স্ক্ৰিনত আহিব। আৰু ইয়াতে এটা ওয়েবসাইট ৰেফাৰেন্স দিছে, আপোনালোকে যদি কিবা ৰেফাৰেন্স বিচাৰে ইয়াতে পাব। ইয়াতে চাক এৰিয়া অফ এসেসমেন্ট 4 মাৰ্ক, 3 মাৰ্ক, 2 মাৰ্ক এনেকে আৰু 1 মাৰ্ক এনেকে ডিভাইড কৰা আছে। প্ৰতিটো টোটাল মাৰ্ক আছে 16। আপোনালোকে এইটো ওয়েবসাইটত আপোনালোকে চাবই পাৰিছে যে 4 3 2 1 কে ইয়াতে 4 5 6 7 8 9 10 মাৰ্ক আছে অৰিজিনালিটিৰ ওপৰত। আৰু তাৰ পিছৰ ক্যাটাগৰীটো হল প্ৰেজেন্টেশন। প্ৰেজেন্টেশনতো ঠিক একে পদ্ধতিত মাৰ্কখিনি দিয়া আছে 4 3 2 1। প্ৰেজেন্টেশনৰো ঠিক একে। তাৰ পিছত আছে সাপোর্ট, কেনেকুৱা সাপোর্ট তাতো 4 3 2 1 কে আমাৰ মাৰ্ক ডিস্ট্ৰিবিউশন সিস্টেমটো দিয়া আছে। তাৰ পিছত আপোনালোকে এই মাৰ্কস ডিস্ট্ৰিবিউশন কি কি ফ্যাক্টৰত এটো এফেক্টিভ হ'ব সেই কথাখিনি তাতে লিখা আছে কেনেকৈ কৰা হ'ব। আৰু তাৰপিছত ৰিভেলেন্স অফ দ্য টপিকস তাতেও এইখিনি এনেকৈ 4 3 2 1 কে দিয়া আছে। তাৰ মানে ম্যাক্সিমাম মাৰ্ক স্কোৰ হ'ব 16। এই 16 মাৰ্কৰ ওপৰতে হাইয়েস্ট হ'ব 16 মাৰ্ক। তাৰ পিছত পোয়েম এসেসমেন্টটো ঠিক একে এনেকুৱা 4টা ক্যাটাগৰী আমাৰ দিয়া আছে। আপোনালোকে ওয়েবসাইটত গৈ পেলাই সেই 4টা ক্যাটাগৰীত কি কি ক্ৰাইটেৰিয়াৰ ওপৰত পোয়েমখিনি জাজ কৰা হ'ব আপোনালোকে চাই ল'ব পাৰিব। প্ৰেজেন্টেশন, পাব্লিক পোয়েট্রিক ডিভাইস কি ইউজ আছে এনেকে 4টা পয়েন্ট দিয়া আছে। আৰু ৰিভেলেন্স অফ দ্য টপিকস কিমানখিনি এটো ৰিভেলেন্স হয় সেই কথাখিনিৰ ওপৰতো আপোনাৰ গোটেইখিনি নিৰ্ভৰ কৰিব। ইয়াতো ম্যাক্সিমাম স্কোৰ 16। তাৰ পিছত মাল্টিমিডিয়া প্ৰেজেন্টেশনতে এনেকুৱা 4টা ক্যাটাগৰী আছে। আৰু এই 4টা ক্যাটাগৰী আপোনালোকে চাই লওক যে অৰিজিনালিটি, প্ৰেজেন্টেশন,
প্ৰেজেণ্টেশ্যনৰ ওপৰতো 4টা ভাগ আছে 4 মাৰ্ক 3 মাৰ্ক 2 মাৰ্ক 1 মাৰ্ক আৰু ডায়লগখিনি কেনেকৈ আপোনালোকে উপস্থাপন কৰিছে ষ্টুডেণ্টে কেনেকৈ মানে আপোনালোকে ক'বলৈ গ'লে ষ্টুডেণ্টে কেনেকৈ উপস্থাপন কৰিছে সেই কথাখিনি ইয়াতে মিনছ কৰিছোঁ ৰিভেলেঞ্চ অফ দ্য টপিকছ ইয়াতো মেক্সিমাম মাৰ্ক 16 পেইণ্টিঙতো আছে অৰিজিনেলিটিটো এনেকৈ 4টা কেটাগৰী 4 3 2 1 তাৰপিছত প্ৰেজেণ্টেশ্যনতো 4টা পাৰ্ট আছে 4 3 2 1 কে ডিভাইড তাৰপিছত কি টেকনিকত তেওঁ উপস্থাপন কৰিছে এই টেকনিকখিনিৰ ওপৰতো মাৰ্ক দিয়া আছে আৰু ৰিভেলেঞ্চ অফ দ্য টপিকছ এটো আপোনালোকে প্ৰতিটো ফেক্টৰতে পাব ইয়াতো ঠিক একে হিচাপত দিয়া আছে এতিয়া আপোনালোকে ডিটেইলছখিনি ওয়েবসাইটত গৈ পেলাই পাই যাব এতিয়া আপোনালোকে কেনেকৈ সাবমিট কৰিব ষ্টুডেণ্টৰ সেইখিনি কথা কেনেকৈ আপোনালোকে সাবমিট কৰিব এতিয়া পোৰ্টেলত যাব পোৰ্টেলত গৈ পেলাই আপোনালোকে পোৰ্টেলটো ওপেন কৰিব কৰি পেলাই ইয়াতে ৰেজিষ্ট্ৰেচন মাইগভ ইনত ৰেজিষ্ট্ৰেচন অলৰেডি স্কুলবিলাকৰ ৰেজিষ্ট্ৰেচন থাকিব লাগে কিয় আগৰবাৰ আছিল জাষ্ট ইমেইল আৰু মোবাইল নাম্বাৰ যিকোনো এটা দিলে হ'ল এটা ওটিপি আহিব এই ওটিপিটো ইয়াতে ভৰাই দিলে লগইন হৈ গ'ল লগইন হৈ যোৱাৰ পিছত ওটিপিটো যেতিয়া আপোনালোকে পুট কৰিলে যেনেকৈ ধৰক মই ইয়াতে মোৰ মোবাইল নাম্বাৰটো দি আছোঁ মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে কি কৰিব মোৰ মোবাইলত এটা ওটিপি আহিব এতিয়া চাব মোৰ মোবাইলত এটা ওটিপি আমি পাম এই ওটিপিটো ইয়াতে পুট কৰিব লাগিব এই ওটিপিটো পুট কৰাৰ পিছত এই ওটিপিটো আহি গ'ল এই ওটিপিটো এতিয়া পুট কৰিম 832553 এইটো ওটিপিটো আমি ইয়াতে পুট কৰিম এই পুট কৰাৰ পিছত চাব এইটো আমি কপি কৰি ললো কপি কৰি লৈ পেলাই এইখিনি আমি এতিয়া ইয়াতে আমি পেস্ট কৰি দিম ইয়াৰ পৰা লৈ গৈ যেনেকৈ আমি পেস্ট কৰি দিলোঁ পেস্ট কৰি দি পেলাই সাবমিট কৰি দিম সাবমিট কৰি দিলে কি হ'ল আমাৰ এই মাইগভ একাউণ্টটো ওপেন হৈ যাব মাইগভ একাউণ্টটো ওপেন হৈ যোৱাৰ পিছত এতিয়া চাওক ইয়াতে মাইগভ একাউণ্টটো ওপেন হোৱাৰ পিছত ইয়াতে আমাৰ এই যে 3টা দাগ আছে সেই 3টা দাগৰ তলত মন কি বাত আছে এনেকুৱা বহুত কিবা কিবি আপোনালোকে চাই থাকিব পাৰিব এইখিনি বাদ দি পেলাই আপোনালোকে ডাইৰেক্ট আহি যাব বীৰগাথা 5.0 বীৰগাথা 5.0 আহি গ'লে এই বীৰগাথা প্ৰজেক্ট 5.0 তাতে গৈ পেলাই আপোনালোকে ইয়াতে চাওক সাবমিট বটম আছে আৰু ইয়াতে অলৰেডি আপোনালোকে লাষ্ট ডেট দেখাই পাই আছে 10 অক্টোবৰৰ পৰা 31 10 লৈকে আছে আৰু সেইখিনি গোটেই ডিটেইলছখিনি মই অলৰেডি ডিসকাস কৰিছো আপোনালোকৰ লগত এইখিনি আপোনালোকৰ আৰু প্ৰয়োজন নাই এতিয়া আমি আহি যাম কেনেকৈ সাবমিট কৰিব এই সাবমিশনটো চাই লওক কেনেকৈ আপোনালোকে সাবমিট কৰিব লাগিব এই সাবমিশনৰ ওপৰত চাওক এটা সাবমিশন বটম আছে সাবমিট ইয়োৰ এন্ট্ৰি বুলি এটা এন্ট্ৰি আছে এই তাতে আমি ক্লিক কৰি দিম এই সাবমিট ইয়োৰ এন্ট্ৰিত ক্লিক কৰাৰ পিছত আমাৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাব এই ইন্টাৰফেসত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব এই গোটেই তথ্যখিনি ইয়াতে ভৰাব লাগিব যেতিয়া আপুনি ইউডাইছটো ভৰাব অটোমেটিক্যালি স্কুলৰ নামটো আহি যাব এনেকৈ এটা তথ্য ইয়াতে ভৰাই যাব লাগিব ভৰাই যোৱাৰ পিছত আপোনালোকে যেটো পোয়েম বা যেটো মানে লোড কৰিব বিচাৰিছে এইখিনি আপোনালোকে ইয়াতে দি দিব দি দিলে আপোনালোকৰ সেই কামখিনি হৈ যাব আৰু এই যে এইটো এটা আমাৰ মানে অফিচিয়েল ওয়েবসাইটত এটো অটোমেটিক্যালি আপোনালোকে ফিল আপ কৰি যাব লাগিব ইনফৰমেশনখিনি এই তথ্যখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে চাব এইখিনি অটোমেটিক্যালি তাতে ৰেজিষ্ট্ৰেচন হৈ গ'ল এতিয়া ডাউনলোড সাৰ্টিফিকেট আপুনি যেতিয়া ডাউনলোড কৰি ল'ব এনেকুৱা এটা সাৰ্টিফিকেট পাব থ্যাংক ইউ আপোনালোকে গম পাইছে শেয়াৰ কৰি থাকিব